অতীতে বাৰু আপোনাক আমনি কৰেনে? নষ্টালজিকতাৰ পাতত হেৰাই গ'ল নেকি আপোনাৰ সোণসেৰীয়া অতীতৰ দিনবোৰ? তাহানিৰ সেই পদ্মকাইটিৰ দোকানৰ ডেকটোলৈ মনত পৰেনে? য'ত বাজি উঠিছিল জানমণি অঞ্জনাৰ গানবোৰ। সময়ৰ ধামখুমীয়াত আজি আমি 2024ত ভৰি দিলোঁ। হেৰাই গ'ল নষ্টালজিকতাৰ সেই দিনবোৰ। হাৰ কপোৱা জাৰৰ ডিচেম্বৰ মাহতো মুকলি নহ'ল জানমণি অঞ্জনাৰ গীত। সময়ৰ দেউনা ভেটি আজি আমি 2024ত উপনীত হ'লোঁ। কৰ্মময় জীৱনত আপুনি মই এতিয়া কৰ্মত ব্যস্ত হৈ পৰিছোঁ। কিন্তু কেতিয়াবা এবাৰ অতীতৰ পৃষ্ঠাবোৰ লুটিয়াই চাইছেনে? অতীতৰ পৃষ্ঠাবোৰ লুটিয়াই কেতিয়াবা বাৰু শৈশৱৰ সোণোৱালী দিনবোৰলৈ উভতি গৈছেনে? তেনেহ'লে ব'লক আজি এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক লৈ যাম আপোনালোকৰ সোণোৱালী শৈশৱৰ দিনবোৰলৈ। সোণোৱালী শৈশৱৰ দিনবোৰ যেন তেনেই মনোমোহা আছিল। গাঁৱৰ চাৰিওফালৰ পৰা বাজি উঠিছিল জানমণি অঞ্জনাৰ গীতবোৰ। কিনো চাৱনীয়ে চালামুকৈ, মই পগলা হৈ যাম, আদি গীতবোৰে যেন আপোনাৰ মোৰ শৈশৱ অধিক আকৰ্ষণীয় কৰি তুলিছিল। ডিচেম্বৰ মাহ বুলি কোৱাৰ লগে লগে যেন উৎসুকতা বৃদ্ধি পাইছিল। CD দোকানবিলাকত ভিৰ কৰি বহি জানমণি অঞ্জনাৰ VCDয়ে। গাঁৱৰ এঘৰৰ টিভিত লগোৱাৰ লগে লগে যেন চোতাল ভৰি পৰিছিল। গাঁৱৰ যুৱক যুৱতীসকল, গাঁৱৰ ডেকা ডেকেৰী, শিশুৰ পৰা বৃদ্ধলৈ সকলোকে মন্ত্ৰমুগ্ধ কৰিছিল নেত্ৰকাইটি, নয়ন নীলিম, যতীন বৰা, শ্যামন্তিকা শৰ্মা, গায়ত্ৰী মহন্ত আদিৰ দৰে অভিনেতা অভিনেত্ৰীসকলে। তেওঁলোকৰ অভিনয় যেন আমাৰ শৈশৱ অতি মধুৰ কৰি তুলিছিল। আজিও মনত পৰে মাঘ বিহুৰ সেই দিনটোৰ কথা। মাঘ বিহুৰ উৰুকাৰ দিনা ভেলাঘৰৰ পৰা ভাহি আহিছিল পৰ্বতৰ ঢেকঢেকীয়া, লিহিৰি পতীয়া, বতাহত যেনেকৈ হালে। পৰ্বতৰ ঢেকঢেকীয়া, লিহিৰি পতীয়া, বতাহত যেনেকৈ হালে। সেই গীতটো শুনিলেই যেন সোণোৱালী শৈশৱৰ সেই দিনবোৰলৈ উভতি যাবলৈ মন যায়। গাঁৱৰ তিনিআলি মূৰৰ পদ্মকাইটিৰ দোকানতো দিনে নিশাই বাজি উঠিছিল জানমণি অঞ্জনাৰ সেই সোণোৱালী গীতবোৰ। আজি 2024ৰ ডিচেম্বৰ মাহৰ 3 তাৰিখ। আজিৰ দিনটোত কিন্তু শুনিবলৈ পোৱা যোৱা নাই জানমণি অঞ্জনাৰ সেই সোণসেৰীয়া গীতবোৰ। আজিৰ দিনটোত কিন্তু দেখিবলৈ পোৱা যোৱা নাই নেত্ৰকাইটি, গায়ত্ৰী মহন্ত, নয়ন নীলিমেই হওক কিংবা যতীন বৰাৰ অভিনয়। সময়ৰ ধামখুমীয়াক নেওচি বৰ্তমান সময়ত আমি 2024ৰ সৈতে উন্নয়নৰ জখলাত অগ্ৰগতিৰে আগবাঢ়িছিলোঁ। কিন্তু তাহানিৰ সেই দিনবোৰ আমি যেন এতিয়া পাহৰি পেলাইছোঁ। গাঁৱৰ এঘৰত তোলনি বিয়া হ'লেই VCD অপাৰেটৰজন হৈ পৰিছিল চেলিব্ৰিটি। VCD অপাৰেটৰজনৰ বাবেই পৰ দি বহি আছিলোঁ আপুনি কিংবা মই। আপোনাৰ বাৰু মনত পৰেনে? যদিহে মনত পৰে এবাৰ কমেণ্ট কৰিবচোন। গাঁৱৰ কাৰ বিয়াত বাৰু আপুনি এখন VCD চাবলৈ অপেক্ষাৰত আছিল? সঁচাকৈ দিনবোৰ সোণোৱালী আছিল। পুনৰ যদি সেই দিনবোৰ ঘূৰি আহিল হয়, ভাবি সঁচাকৈ বৰ বেছি আনন্দ লাগে। জানমণি অঞ্জনা মইনাজানৰ গীতবোৰ পুনৰ যদি বাজি উঠিল হয়। নিউজ ডেস্ক, ৰিপৰ্টাৰ এনি।